Hello friends, আমি সিরিজ আগবঢ়াই আছো এডিআৰ গ্ৰেড 4ত ভাইবাত আপোনাক পেপাৰ 1 হওক বা পেপাৰ 2 আপোনাক কি সুধিব তাৰ কাৰণে এটা ভিডিঅ' বনাইছো ভিডিঅ'ত মই বহুত কেইটা ভিডিঅ' বনাইছো এইটো সিরিজ কন্টিনিউ কৰি আছো আৰু আগতো মই ভিডিঅ' বনাই থাকিম যদি আপোনালোকে দেখা নাই লিংকটো ডেসক্ৰিপচনত আছে গৈ আপোনালোকে চাই ল'ব পাৰে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো কি হয় কাঞ্চনজংঘা মাউণ্ট এভাৰেষ্ট গৰ্বিন এষ্টিন বা কেটু আৰু কিলিমাঞ্জাৰো আপুনি ভিডিঅ'টো পজ কৰি উত্তৰ দিয়াৰ চেষ্টা কৰিব তাৰ পিছতে আপোনালোকে ভিডিঅ'টো প্লে কৰিব পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হ'ল আমাৰ গৰ্বিন এষ্টিন বা K2 বা প্ৰথম আমাৰ বা মাউণ্ট এভাৰেষ্ট দ্বিতীয় প্ৰশ্ন আমাৰ এছিয়াক উত্তৰ আমেৰিকাৰ পৰা পৃথক কৰা প্ৰণালীটো কি হয় হাৰমুজ জলসন্ধি বেৰিং প্ৰণালী জিব্ৰাল্টাৰ প্ৰণালী ইংলিছ চেনেল এছিয়াক উত্তৰ আমেৰিকাৰ পৰা পৃথক কৰে আমাৰ বেৰিং প্ৰণালীয়ে ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন হয় কেৰালা অন্ধ্ৰপ্ৰদেশ তামিলনাডু উৰিষ্যা আমাৰ ভাৰতত কেৰালাত আমাৰ সৰ্বাধিক ৰবৰ উৎপাদন হয় কুৱেশ্যন নম্বৰ 4 ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত দক্ষিণ গোলাৰ্ধত উত্তৰ গোলাৰ্ধত পূব গোলাৰ্ধত পশ্চিম গোলাৰ্ধত আমাৰ ভাৰতবৰ্ষ আমাৰ উত্তৰ গোলাৰ্ধত অৱস্থিত অপশ্যন নম্বৰ বি ইয়াৰ সঠিক এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 5 আৰু ভাল প্ৰশ্ন হয় অসমৰ দক্ষিণ সীমাৰ পৰা পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি দক্ষিণ সীমা বুলিলে আমি কি বুজিম ইফালে আমাৰ দক্ষিণ সীমান্ত মানে ত্ৰিপুৰা আছে ত্ৰিপুৰা ফালৰ পৰা আমাৰ কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে সেই কাৰণে আমি অপশ্যন নম্বৰ সি ৰাইট এনসাৰ বুলি ক'ব লাগিব কুৱেশ্যন নম্বৰ 6 ভৌগোলিক হিচাপে ক'ব গ'লে অসমখন কোন জলবায়ুৰ অন্তৰ্গত হেমেকা পৰ্ণপাতী অদ্ৰ মৌচুমী আমাৰ অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত কুৱেশ্যন নম্বৰ 7 কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি নামচা বৰুৱা জাতিংগা সিংহাসন বৰাইল কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল আমাৰ অপশ্যন নম্বৰ সি সিংহাসন কুৱেশ্যন নম্বৰ 8 বৰাক নৈ কোনখন পাহাৰৰ পৰা ওলাইছে বৰাইল জাতিংগা পাটকাই নীলাচল বৰাক নৈখন আমাৰ বৰাইল পাহাৰৰ পৰা ওলাইছে কুৱেশ্যন নম্বৰ 9 অসমৰ কোনখন জিলাত অষ্ট্ৰ এছিয়াটিক মূলৰ লোক পোৱা যায় তিনিচুকীয়া গোলাঘাট কোকৰাঝাৰ আৰু উত্তৰ কাছাৰ অসমত উত্তৰ কাছাৰত অষ্ট্ৰ এছিয়াটিক মূলৰ লোক পোৱা যায় অপশ্যন নম্বৰ ডি ইয়াৰ ৰাইট এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 10 এনেধৰণৰ অসমত মিচিং প্ৰজাতিৰ লোকসকল সৰ্বাধিক কোন জিলাত আছে তিনিচুকীয়া জিলাত গোলাঘাট জিলাত ধেমাজি জিলাত উত্তৰ কাছাৰ জিলাত অসমত মিচিং প্ৰজাতিৰ লোকসকল আমাৰ সৰ্বাধিক ধেমাজি জিলাত দেখা যায় অপশ্যন নম্বৰ সি ইয়াৰ ৰাইট এনসাৰ হ'ব প্ৰশ্ন নম্বৰ 11 অসমৰ কোনখন জিলাত বৌদ্ধ ধৰ্মীৰ লোকৰ সংখ্যা অধিক তিনিচুকীয়া গোলাঘাট ধেমাজি নলবাৰী অসমত আমাৰ তিনিচুকীয়া জিলাত বৌদ্ধ ধৰ্মৰ লোক সংখ্যা অধিক আছে সেইকাৰণে অপশ্যন নম্বৰ এ আমাৰ ৰাইট এনসাৰ হ'ব তিনিচুকীয়া প্ৰশ্ন নম্বৰ 12 অসমৰ কোনখন জিলাত মৰাপাটৰ খেতি সৰ্বাধিক হয় কোকৰাঝাৰ ধুবুৰী ধেমাজি নলবাৰী আমাৰ অসমত ধুবুৰীত আমাৰ মৰাপাটৰ খেতি সৰ্বাধিক হয় অপশ্যন নম্বৰ এ ইয়াৰ ৰাইট এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 13 অসমৰ কোনখন জিলাত চাহ বাগিচা নাই ধুবুৰী লখিমপুৰ ধেমাজি উত্তৰ কাছাৰ আমাৰ অসমত চাহ বাগিচাৰ কাৰণে ফেমাছ হয় কিন্তু আমাৰ উত্তৰ কাছাৰ জিলাত আমাৰ কোনো ধৰণৰ চাহ বাগিচা নাই সেই কাৰণে অপশ্যন নম্বৰ ডি ইয়াৰ ৰাইট এনসাৰ হ'ব 13 নম্বৰ প্ৰশ্ন সংবিধানৰ কোনটো সংশোধনী অনুসৰি ভোট দিয়াৰ অধিকাৰ 21 বছৰৰ পৰা 18 বছৰ কৰা হয় 42তম 61তম 73তম 44তম ইয়াৰ ভিতৰত আমাৰ অপশ্যন নম্বৰ বি 61তম সংবিধান অনুসৰি আমাৰ ভোট দিয়াৰ আয়ু 21ৰ পৰা 18 বছৰ কৰা হৈছিল 15 নম্বৰ প্ৰশ্ন আমাৰ ভাইবাত 15টা কুৱেশ্যন সুধিব সেইকাৰণে মই মোষ্ট ইম্পৰ্টেণ্ট বিলাক মই কুৱেশ্যন লৈ আহিছোঁ সেইকাৰণে 15টা কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰি যায় আৰু ইয়াৰ ৰিলেটেড কুৱেশ্যন বিলাক চাই যায় তেন্তে আপোনাৰ কোনো অসুবিধা নহ'ব 15 নম্বৰ প্ৰশ্ন এনেধৰণৰ আছে যে ৰাষ্ট্ৰসংঘৰ পতাকাত কোন গছৰ ডাল দেখা যায় বাৰ্লি গছৰ মেপল গছৰ জলপাই গছৰ আৰু আহত গছৰ ইয়াৰ ৰাইট এনসাৰ হ'ব আমাৰ ৰাষ্ট্ৰসংঘৰ পতাকাত আমাৰ জলপাই গছৰ ডাল দেখা যায় অপশ্যন নম্বৰ সি ইয়াৰ ৰাইট এনসাৰ হ'ব যিটো প্ৰশ্ন ষ্টাৰ্টিঙত দেখুৱাইছিল তাৰ এনসাৰ হ'ব ভাৰতৰ মাজেৰে কি ৰেখা পাৰ হৈ গৈছে আমাৰ ভাৰতৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ সি গাইজ যদি ভিডিঅ'টো ভাল লাগে আপোনাক শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ভিউজ যদি ভাল হয় মই সিৰিজটো কন্টিনিউ কৰিম নহলে মই ইয়াতে শেষ কৰি দিম সেই কাৰণে আপোনালোকে মোক সাপোৰ্ট কৰাৰ চেষ্টা কৰিব
থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব